নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ নিজৰ ঘৰখনৰ গাৰ্ডেনৰ এটা দৃশ্য দেখুৱাম। মই এয়া চাওকচোন, এফালৰ পৰা দেখুৱাই গৈছোঁ। মই এইফালে ভাটৌ চৰাইটো মাত দি আছে, ধুনীয়াকৈ ফুলিবলৈ লৈছে। বহুত ফুল ইতিমধ্যে ফুলি প্ৰায় শেষে হৈছে। এইটো ঘৰৰ আগফালৰ এইজোপা খুব ধুনীয়া ফুল গছ, আৰু ইয়াৰে বেলেগ কালাৰো আছে। ফুলি শেষ হৈ গ'ল। ইয়াক মই টাবত ৰাখি থৈ আহিছোঁ আগফালে। এইখন আগফালৰ গেটৰ পৰা সোমাই আহি বাৰাণ্ডাত এইবিলাক টাব মই ৰাখি থৈ দিছিলোঁ। বাৰাণ্ডাত আছে আৰু বহুতো ফুল, মই দেখুৱাও নাই। এইটো পিছফাল হয়। পিছফালে মই ঘৰটোৰ পিছফালে থকা ফুলখিনি অকণমান দেখুৱাই দিছোঁ। ৰ'দৰ কাৰণে গোটেইখিনি দেখুৱাব পৰা নাই, বহুত ৰ'দ পৰি আছে। নতুনকৈ ফুলিব ধৰিছে। এজোপা গোল নেমু বুলি কয়। সৰু পুলি আনি লগাইছিলোঁ, এতিয়া প্ৰায় লাগিছে 15টামান লাগিছিল, কিন্তু কাম কৰা বাইজনীয়ে প্ৰায় 4টামান ছিঙি লৈ গ'ল। এয়া ৰছীৰে বান্ধি থৈছোঁ যাতে গছডাল হালি নাযায়। কিমান ধুনীয়া হৈছে, কেইদিনৰ পিছত ইয়াক খাব পৰা হৈ যাব। আজি আমাৰ ঘৰৰ আগফালৰ গাৰ্ডেনখন দেখুৱালোঁ। পিছত আকৌ লগ পাম। ধন্যবাদ।